Good morning everyone. My name is Mustaqim Chaudhary. মই তোমালোকৰ কাৰণে এখন নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'খন হ'ল ক্লাছ 10ৰ ইতিহাসৰ অল চেপ্টাৰৰ থিওৰি কুৱেশ্যন এনসাৰ। চেপ্টাৰ 1 বংগ বিভাজন 1905 চনৰ পৰা 1911 চনলৈকে আৰু স্বদেশী আন্দোলন অতি চমুত্তৰ দিয়া। বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল? এনসাৰ লৰ্ড নেথানেল কাৰ্জনৰ শাসনকালত। এনেকৈ ছাত্ৰ ছাত্ৰীসকল সকলো 1 by 1 কুৱেশ্যন আছে। ইয়াত 1 by 1 কুৱেশ্যন আছে। তোমালোকে যদি ইয়াৰ পৰা ভালকৈ পঢ়া এখন ভাল ৰিজাল্ট কৰিব পাৰিবা আগন্ত মেট্ৰিক পৰীক্ষাত। গতিকে ছাত্ৰ ছাত্ৰী সকলক মই এটাই কথা, তোমালোকে এক্সামৰ যে কেইদিন আছে এই কেইদিনমান ভালকৈ পঢ়া এখন ভাল ৰিজাল্ট কৰিব পাৰিবা। গতিকে মই বহুত হাৰ্ডৱৰ্ক কৰি তোমালোকৰ কাৰণে এই কুৱেশ্যনবোৰ এনসাৰবোৰ যোগাৰ কৰিছোঁ। গতিকে মোৰ সৰু এখন চেনেল, এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিবা। ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকৰে ভাল হ'ব, কাৰণ মই জেনেৰেল ছায়েন্স আৰু মেথছৰ কুৱেশ্যনবোৰ মোৰ এখন ছাৰ আছে, ছাৰৰ লগত কথা পাতিছোঁ। ছাৰ কিছুদিনৰ ভিতৰতেই কুৱেশ্যনবোৰ মোক দিব। মই তোমালোকৰ পিছত এনেকৈ ভিডিঅ' দি দিম তোমালোকে পাই যাবা। কাৰণ জেনেৰেল ছায়েন্স আৰু মেথছৰ কুৱেশ্যনবোৰ বহুত হাৰ্ড আহে এক্সামত। সেইকাৰণে তোমালোকৰ দৰে সাধাৰণ ষ্টুডেণ্টে জেনেৰেল ছায়েন্স আৰু মেথছত বহুতো ৰিজাল্ট বেয়া কৰে। সেইকাৰণে মই কৈ আছোঁ অল MCQ আৰু থিওৰি কুৱেশ্যনবোৰ লাগতিয়াল মষ্ট ইম্পৰ্টেণ্ট 2025 মেট্ৰিক এক্সামত সকলোবোৰ মই ছাৰক চাইছোঁ। ছাৰে মোক দিলে তোমালোকক মই কানেক্ট কৰি অতি সোনকালে দিম। 2-3 দিনৰ ভিতৰতে ছাৰে কৈছে মোক কানেক্ট কৰি কুৱেশ্যনবোৰ দি যাব। মই 2-3 দিনৰ ভিতৰতে তোমালোকৰ এনেকৈ দি যাম। গতিকে মোৰ চেনেলখন তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'খন চাই এইবোৰ কুৱেশ্যন এনসাৰ নোটছ কৰি নিজে পঢ়ি এখন ভাল ৰিজাল্টৰ আশা কৰা। ৰিজাল্ট এখন ভাল হ'লে তোমাৰে সুনাম হ'ব, তোমাৰেই নহয় তোমাৰ স্কুলৰ হ'ব, তোমাৰ দেশৰ হ'ব, তোমাৰ ফাদাৰৰ হ'ব, তোমাৰ মাদাৰৰ হ'ব, সকলো তোমাৰ ফেমিলি, তোমাৰ লাগতিয়াল ফ্ৰেণ্ড। মোৰ ফ্ৰেণ্ডে অমুক এখন অমুক ৰিজাল্ট কৰিছে। এই দিনটো যে কিমান ধুনীয়া দিন, কিমান ফূৰ্তিৰ দিন ক'ব তোমালোকক শেষ কৰিব নোৱাৰিম। আমিও এনেকৈ এক্সাম দিছোঁ, আমাৰো এনেকুৱা দিন আছিল, কিমান মজা হৈছে সেই দিনবোৰ আৰু ক'ব নালাগে। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই আশা কৰিছোঁ আগন্ত 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত তোমালোকে এখন ভাল ৰিজাল্ট কৰা। মোৰ এইটোৱে আশা। আৰু ভালকৈ পঢ়িবতো লাগিবই, নপঢ়িলে কেনেকৈ পাছ কৰিবা। 100% কমন ইয়াৰ ভিতৰতে আহিব। এইটো ইতিহাসৰ অল চেপ্টাৰৰ থিওৰি কুৱেশ্যন এনসাৰ দিছোঁ। আগতে মই MCQবোৰ দি দিছোঁ, এতিয়া মই থিওৰিবোৰ কুৱেশ্যন এনসাৰ কানেক্ট কৰি তোমালোকক দি আছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মোৰ আশাই আজি ইয়াতে এৰিছোঁ। ধন্যবাদ।